হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ কিতাপৰ অসমীয়া কিতাপৰ যেটো গ্ৰুপ বি আছে বৈকল্পিক এই গ্ৰুপ বি থকা যিকেইটা চেপ্টাৰ আছে এই চাৰিটা চেপ্টাৰৰ পৰা তোমালোকৰ আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন সেই প্ৰশ্নসমূহ তোমালোকক দেখুৱাই দিম গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো একদম প্ৰথমৰ পৰা শেষলৈকে চাই থাকা ছাত্ৰসকল প্ৰথমতে ইয়াত তোমালোকৰ আছে যে কানাইৰ চাতুৰি গতিকে এইটো চেপ্টাৰত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্নসমূহ হ'ল তোমালোকে ফাৰ্ষ্টতে 1 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন তোমালোকে ভালদৰে শিকি থবা গতিকে তোমালোকে ইয়াৰ পৰা এই 3 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা তাৰ পিছত তোমালোকে চাবা এই 4 নম্বৰ প্ৰশ্নটো 3 আৰু 4 ধুনিয়াকে তোমালোকে ভালদৰে শিকিবা তাৰ পিছত তোমালোকে সমুটুকাৰ কাৰণে তোমালোকে শিকিবা শ্ৰীধৰ কন্দলি শিকিবা তাৰ পিছত শিকিবা দৈবকী ইয়াৰ পৰা অলপমান তোমালোকে এই হেৰিখিনি তোমালোকে শিকি লবা সমুটুকাখিনি অলপ তোমালোকে শিকি লবা ধুনিয়াকে তাৰ পিছত তোমালোকে এই 7 নম্বৰ প্ৰশ্নটো ভালদৰে চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো চেপ্টাৰত থকা আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ প্ৰশ্ন সেই প্ৰশ্নটো হ'ল এই 8 নম্বৰ প্ৰশ্নটো এই 8 নম্বৰ প্ৰশ্নটো বহুত কমন প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনাল 2024 ৰ বাবে তাৰ পাছত তোমালোকে চাবা 9 নম্বৰ যেটো প্ৰশ্ন আছে ব্যাখ্যা কৰাৰ পৰা তোমালোকে চাবা এই 6 নম্বৰ প্ৰশ্নটো ধুনিয়াকে চাবা খুব ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পিছত তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যে তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা গতিকে এইখিনি তোমালোকে ভালদৰে শিকি থবা কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত ডাইৰেক্ট কমন পৰিব ইয়াৰ পাছৰ নেক্সট যেটো প্ৰশ্ন আছে যে ধৰ ঝাৰু ধৰ ভাই এইটো চেপ্টাৰত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন আছে তাৰ কাৰণে তোমালোকে ইয়াতে চাব লাগিব ইয়াতে চোৱা তোমালোকে যে ইয়াৰ ঘ নম্বৰ প্ৰশ্নটো চাবা আকৌ ক নম্বৰ প্ৰশ্নটো চাবা ধুনিয়াকে ইয়াৰ পাছত তোমালোকে চাবা 3 নম্বৰ প্ৰশ্ন তাৰ পিছত তোমালোকে চাবা ব্যাখ্যা কৰাৰ বাবে তোমালোকে চাবা ইয়াতে চাবা যে এই প্ৰশ্নটো চাবা খ নম্বৰ প্ৰশ্নটো চাবা আকৌ এই 6 নম্বৰ প্ৰশ্নটো ধুনিয়াকে ভালদৰে চাই থবা ইয়াৰ পাছতে তোমালোকৰ নেক্সট যেটো চেপ্টাৰ আছে যে বিহাত যোগ এইটো চেপ্টাৰ তোমালোকৰ কাৰণে অলপ হাৰ্ড হ'ব কিন্তু ইয়াৰ পৰা মাৰ্কস উঠাবলৈ একদম ইজি কাৰণ ইয়াৰ পৰা ডাইৰেক্ট কমন প্ৰশ্ন কিছুমান প্ৰায়ে অহা দেখা যায় গতিকে ছাত্ৰসকল ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে চোৱা ইয়াতে তোমালোকে চাবা যে 3 নম্বৰ প্ৰশ্নটো চাবা ভালদৰে তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো ধুনিয়াকে চাই থবা 5 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নটো আকৌ 6 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছতে লাষ্ট যেটো চেপ্টাৰ আছে যে প্ৰাচীন ভাৰতীয় শিক্ষা এইটো চেপ্টাৰৰ পৰা তোমালোকে চাবা ইয়াত চোৱা তোমালোকে প্ৰশ্নাৱলীত শৰ্ট প্ৰশ্ন যিখিনি আছে এইখিনি চাবা ইয়াৰ পৰা তোমালোকে চাবা ঘ নম্বৰ প্ৰশ্নটো চাবা ক নম্বৰ প্ৰশ্নটো চাবা আকৌ এই ঘ নম্বৰ প্ৰশ্নটো ধুনিয়াকে চাবা তাৰ পিছত তোমালোকে চাবা ইয়াৰ পৰা তোমালোকে চাবা 4 নম্বৰ প্ৰশ্নটো চাবা আকৌ 5 নম্বৰ যেটো প্ৰশ্ন আছে এই 5 নম্বৰ প্ৰশ্নটো তোমালোকে ধুনিয়াকে শিকি থবা ইয়াৰ পাছত ছাত্ৰসকল তোমালোকে চোৱা এই 6ৰ এই তিনিটা বিশ্ববিদ্যালয়ৰ পৰা তোমালোকে যিকোনো এটা সমুটুকা আহিব পাৰে গতিকে এইখিনি ভালদৰে তোমালোকে পঢ়ি লবা এবাৰ ৰিডিং এটা মাৰি লবা যাতে পৰীক্ষাত কিবা নহয় কিবা এটা লিখিব পাৰা গতিকে ছাত্ৰসকল আজিৰ ভিডিঅ'টোত আছিল ইমানে যদি ভিডিঅ'টো চাই অলপ ভাল পালা তেনেহলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ছাত্ৰসকল তোমালোকে যদি আগৰ গদ্যাংশৰ ভিডিঅ'খিনি চোৱা নাই তেনেহলে তোমালোকৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা ক্লিক কৰিলে তোমালোকে ভিডিঅ' পাই যাবা তাতে ইম্পৰ্টেন্ট প্ৰশ্নসমূহ দিয়া আছে তোমালোকে চাই লবা